আজি আমি শক্তি অভিযন্তা সন্থা অসমৰ হৈ মৰিগাঁও জিলাত এখন সাধাৰণ সভা অনুষ্ঠিত হৈছিল। উক্ত সাধাৰণ সভাতে আমি 2024 পৰা 26 বৰ্ষৰ বাবে এখন পূৰ্ণাংগ কমিটি গঠন কৰিলোঁ। উক্ত পূৰ্ণাংগ কমিটিখনত আমি সভাপতি হিচাপে শ্ৰী ৰকমান দেউৰী ডাঙৰীয়া, কাৰ্যকৰী সভাপতি সঞ্জয় চেত্ৰী ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক হিচাপে ইফতিকাৰ হোসেন মই দ্বিতীয়বাৰৰ বাবে মই নিৰ্বাচিত হৈছোঁ। অসমৰ শক্তি খণ্ডক আমি আগুৱাই নিবৰ বাবে আমি বদ্ধপৰিকৰ। আমি ভৱিষ্যতেও অসমৰ শক্তি খণ্ডৰ সংস্কাৰ আৰু সুলভ মূল্য বিদ্যুৎ কিদৰে যোগান দিব পাৰি জনসাধাৰণক, তাৰ ওপৰত আমি শক্তি খণ্ডৰ শক্তি অভিযন্তাসকলে কাম কৰি যাম। আৰু বিভিন্ন সময়ত আমাৰ শক্তি অভিযন্তাসকলৰ বিভিন্ন সমস্যা থাকে, বিভিন্ন সমস্যাৰ সমাধানৰ সূত্ৰ আমি এইখন সন্থাই উলিয়াওঁ। গতিকে এই সন্থাখনৰ আজি এখন পূৰ্ণাংগ কমিটি গঠন হ'ল। গতিকে সকলো জনসাধাৰণৰ পৰা আমি মৰমৰ আশীৰ্বাদ বিচাৰিলোঁ। আপোনালোকৰ মূল দাবীবোৰ, সমস্যাবোৰ কেনেধৰণৰ আগবঢ়াই নিব? শক্তি অভিযন্তা সন্থা বুলি ক'লে আপোনালোকে জানে, যিকোনো এটা এপিডিচিএল ইলেক্ট্ৰিচিটি অফিচত গ'লে আমাৰ 3টা কোম্পানী আছে, এপিডিচিএল, AECL বা জেনেৰেশ্যন। জুনিয়ৰ ইঞ্জিনিয়াৰৰ পৰা আৰম্ভ কৰি আমাৰ কেডাৰ ষ্টাৰ্ট হয়, তেওঁলোকক গৈ এক্সিকিউটিভ ইঞ্জিনিয়াৰ পৰ্যন্ত পায়গৈ। বিভিন্ন ধৰণৰ সমস্যা আমাৰ প্ৰমোশ্যনৰ কেন্দ্ৰিত থাকে। বিভিন্ন ধৰণৰ এনেকুৱা হয়, আজিৰ তাৰিখত বিদ্যুৎ যোগান ধৰিব যাওঁতে আমাৰ অফিচাৰসকল বিভিন্ন ধৰণৰ দুষ্কৃতিকাৰী মাৰপিটৰ ঘটনাও ঘটে, বা আমি পেঞ্চনৰ বিষয় এটা আছে বাৰু। বিভিন্ন ধৰণৰ সমস্যাবিলাকৰ শক্তি অভিযন্তা সন্থাসকলেই আমি আগবঢ়াই লৈ যাওঁ। মেনেজমেণ্টৰ ক্ষেত্ৰত আমাৰ যিটো মেনেজমেণ্ট আছে, সন্মানীয় MD ছাৰ, চেয়াৰমেন ছাৰ, পাৱাৰ মিনিষ্টাৰ মেডাম, আমাৰ এই সভাখনৰ এই কমিটিখনৰ জৰিয়তে আমি আগবাঢ়ি যাওঁ। গতিকে বিভিন্ন সময়ত আমি শক্তি খণ্ডৰ সমস্যাক লৈ আমি আগবাঢ়ি যাম। কিমানকেইখন জিলাৰ কিমানমান প্ৰতিনিধি আজি ইয়াত অংশগ্ৰহণ কৰিছে? টোটেল আমাৰ জিলা হিচাপে নাথাকে, মণ্ডল থাকে। অসমৰ 19টা মণ্ডলৰ, অসমৰ বৰাক ভেলীৰ পৰা আৰম্ভ কৰি আপাৰ আছামৰ গোটেইখিনি, মৰিগাঁও, নগাঁও, লৱাৰ আছামৰ সকলোজন মিলাই পেলাই আমি শক্তি অভিযানৰ প্ৰায় 1500 কেডাৰ এটা সংগঠন। এই 1500 কেডাৰ সংগঠনটো 1964 চনৰ পৰা এইটো আমাৰ জীয়াই আছে। কিমান প্ৰতিনিধি? আজি আমাৰ প্ৰতিনিধি মোটামুটি আপোনাৰ 150 প্ৰতিনিধি আজি ইয়াতে উপস্থিত আছিলে। স্মাৰ্ট মিটাৰক লৈ পেলাই আমাৰ সন্থাৰ দিশটো স্পষ্ট আছিল যে স্মাৰ্ট মিটাৰটো প্ৰথমতে আমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, নেটৱৰ্ক আছে, সেই ইনফ্ৰাষ্ট্ৰাকচাৰটো প্ৰথম বনাই ল'ব লাগে ভালদৰে। তাৰপিছত আমি স্মাৰ্ট মিটাৰলৈ আমি আগবাঢ়ি যাব লাগে। আৰু স্মাৰ্ট মিটাৰ ক্ষেত্ৰত সকলোৰে মনত সন্দেহ আছে। ঠিক তেনেকৈ শক্তি অভিযন্তা সন্থাই আমি ডিমাণ্ড দিছিলোঁ যে প্ৰথম নিয়াৰিকৈ পৰীক্ষা নিৰীক্ষা কৰি তাৰপাছতে এইটো আমি স্মাৰ্ট মিটাৰ ইনষ্টলেশ্যনৰ ব্যৱস্থা কৰিব লাগে। কিন্তু তাৰ আগতে আমি নেটৱৰ্কটো প্ৰথমে আমি জনসাধাৰণক পাৱাৰ দিবৰ কাৰণে যিটো নেটৱৰ্কৰ প্ৰয়োজন, লাইনৰ যিটো কণ্ডিশ্যন, এই কণ্ডিশ্যনটো ইম্প্ৰুভ কৰি তাৰপিছত আমি স্মাৰ্ট মিটাৰ যাবৰ কাৰণে আমি শক্তি অভিযন্তাই আমি চৰকাৰক অনুৰোধ জনাইছিলোঁ। ধন্যবাদ জনাইছোঁ আপোনালোকে ইয়াত আমাৰ এই আজি বিষয়ববীয়া বাছনি সভাখনত উপস্থিত হৈছে, আপোনালোকে বাইট ল'বৰ কাৰণে। গতিকে আজি আমাৰ সম্পূৰ্ণ জোন, 18টা জোন 100% উপস্থিতিত আমাৰ সমিতিখন, সুস্থ সমিতি, চিলেকশ্যন প্ৰচিডিঅ'ৰ মতে আমাৰ একো কণ্ট্ৰভাৰ্চি নোহোৱাকৈ ধুনীয়াকৈ সমিতি এখন, পূৰ্ণাংগ সমিতি এখন গঠন হৈছে। গতিকে এই গঠন হোৱা সমিতিখনৰ কৰণীয় বহুতখিনি কথা আছে। অৰ্গেনাইজেশ্যনৰ কাৰণে বহুত কৰণীয় আছে, ৰাইজৰ কাৰণে কৰণীয় আছে। তাৰপিছত কেডাৰ বেছ কথা কিছুমান আহিব নিশ্চয়। এটা কেডাৰক ৰিপ্ৰেজেণ্ট কৰিম যেতিয়া আমি, কেডাৰৰ কথা ভৱিষ্যত তেওঁলোকৰ ধৰক হিউমেন ৰিচৰ্চৰ কথা আছে, বহুত বিভিন্ন ধৰণৰ পলিচিৰ কথা আছে। ৰাইজক আমি কিমান পাৰোঁ, যিমান 24/7 বস্তুটো যিহেতু এটা এটা আছে, আমাৰ মটো এটা আছে ছাৰ্ভিচত। গতিকে সেই বস্তুটোতো আমি কিমানখিনি অৰিহণা যোগাব পাৰোঁ, ৰাইজক সেৱা কৰিব পাৰোঁ, তাৰ ওপৰতো আমি লক্ষ্য ৰাখিম। লগতে কেডাৰৰ কথাও আমি চিন্তা কৰিম। তাকে কৈ ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।